তো হেল্ল' নমস্কাৰ কুমৰকচুং কোলম্বাই লগতে কাৰ্ডুম কি খবৰ তো বৰ্তমান আছোঁ ফিল্ডত আৰু ৰানিং অলপ কৰি তাৰপিছত এতিয়া ঘৰলৈ যাবলৈ ওলাইছিলোঁগৈ আৰু এটা ভিডিঅ' কনফিউজ কৰা ভিডিঅ' হয়তো বহুতে পালে যেন অসম পুলিচৰ এডমিট কাৰ্ড লগতে কাট অফ মাৰ্ক আহিব 8 তাৰিখে লগতে পৰীক্ষা হ'ব 2 মাৰ্চ এইটো সঁচা নে মিছা আৰু লগতে কেতিয়া হ'ব পাৰে পৰীক্ষা কেতিয়া আহিব পাৰে কাট অফ মাৰ্ক এই ভিডিঅ'ৰ বিষয়ে ফুল ইয়াত ক'ব চেষ্টা কৰিম মোৰ যিমান আইডিয়া আছে যিমান মই জানিছোঁ যিমান মই গম পাইছোঁ সকলো ক'ব চেষ্টা কৰিম সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ চোৱাৰ পিছতে কমেণ্ট কৰিব তাৰপিছতে তো বলক আজি ভিডিঅ' বিনা দেৰি নোহোৱাকৈ আৰম্ভ কৰোঁ এতিয়া আহিছোঁ মেইন টপিকলৈ যোনটো আপোনালোকে নটিছ এখন পাইছিলে নটিছখন কি ফেক আছিল নেকি তো নটিছখনৰ বিষয়ে মই ক'ম যেন এই নটিছখন আপোনালোকে পাহৰি যাওক এইটোৱে ক'ম বৰ্তমান আপোনালোকে নটিছখন পাহৰি যাওক বৰ্তমান যিমানখিনি ইণ্টাৰভিউ হৈ গ'ল তাৰে বৰ্তমান লাষ্ট ইণ্টাৰভিউ আছে কমাণ্ডো বৰ্তমান চলি আছে আৰু অতি সোনকালে কমাণ্ডো ইণ্টাৰভিউ শেষ হৈ যাব আৰু যোনটো ABUB বহুতে এটা বৰ্তমান ইয়াৰ কাৰণে অপেক্ষা কৰি আছে কাট অফ মাৰ্ক কেতিয়া আহিব তো 100% কাট অফ মাৰ্ক আহিব জানুৱাৰী মাহতে এইটো ফিক্স তাৰিখটো মই হয়তো একজেক্টলি মই কোৱাটো মোৰ কাৰণে সম্ভৱ নহ'ব কিন্তু জানুৱাৰী মাহতে আহি যাব যিহেতু অসম চৰকাৰৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মানে মামাই কৈছে ফেব্ৰুৱাৰীত হ'ব অসম পুলিচৰ এক্সাম কিন্তু আপোনালোকে হয়তো জানে যেন আমাৰ CM ছাৰে কয় কিবা এটা কৰে কিবা এটা ইয়াৰ আগতো তেওঁ কৈছিলে যেন অসম পুলিচ কমাণ্ডো বিদ্যালয়লৈ ভেকেঞ্চি বাঢ়িব কিন্তু কি হ'ল হোৱা নাই লগতে যেতিয়াই তেওঁ কয় নহয় আমুক তাৰিখে এপ্লাই হ'ব তেতিয়া এপ্লাই নহয় অলপ পিছত হয়গৈ এইটো কাৰণে যদিহে তেওঁ কৈছে ফেব্ৰুৱাৰী মাহত তো হয়তো অলপ পিছুৱাই যাব মাৰ্চ মাহলৈকে পাই যাবগৈ তাৰিখটো কেতিয়া হ'বগৈ এইটো মোৰ কোৱাটো সম্ভৱ নহ'ব কাৰণ তাৰিখৰ বিষয়ে তেওঁ কোৱা নাই কিন্তু তেওঁ যোনটো ফেব্ৰুৱাৰী লাষ্ট বুলি কৈছে এইটো কাৰণে আপোনালোকে ফেব্ৰুৱাৰীৰ লাষ্ট বুলি ক'লে মাৰ্চ 5-6 নহ'লে 2 তাৰিখ এনেকৈ পাই যাবগৈ এইটো বহুতৰ কাৰণে ভাল বহুতৰ কাৰণে বেয়া মোক বহুতে কৈছে যেন মোক কমেণ্টত কৰিছিলে বহুতে কৈছে মাৰ্চত লাগে বহুতে কৈছে ফেব্ৰুৱাৰী লাগে সেইবিলাকে কৈছে যাৰ পৰীক্ষা কিছুমানৰ বোলে এনেকৈ বেলেগ পৰীক্ষা দিবলগীয়া আছে লগতে যাৰ কিবা SSC আছে তেওঁলোকেও মোক কৈছে যেন আমি SSC দিম কিন্তু অসম পুলিচটো কনফিউজ লগাইছে মানে দুটা মানে তেওঁলোকে চিলেবাছটো মিলাব পৰা নাই এইটো হয় অসমৰ লগতে বাহিৰৰ চিলেবাছটো অলপ খেলিমেলি হয় লগতে এটা মোক কৈছিল যেন দাদা আপোনাৰ মতে এটা ফিক্স মাৰ্কটো কিমান হয় মানে কিমান পালে একদম ফাইনেল মেৰিট লিষ্টত আহি যাবগৈ যদি আপোনালোকৰ বৰ্তমান মাৰ্ক আছে 52 53 বা 54 এনেকৈ আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকৰ প্ৰায় 90 মানে ইমানখিনি সহজ নহয় কিন্তু 90 যদি পায় আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰীত আহি যোৱাৰ চান্স থাকি যায় এইটো কাৰণে আপোনালোকে ইমানখিনি পাব চেষ্টা কৰিব সহজ নহয় মই বাৰে বাৰে কৈছোঁ এইটো সহজ নাম্বাৰ নহয় কিন্তু মোক কৈছে যেন ফিক্স নাম্বাৰ মানে ফাইনেল লিষ্টত নাম আহকে কিমান নম্বৰ পালে ইমানখিনি হ'ব 40 নম্বৰ পোৱাটো সম্ভৱ নহ'ব কাৰণ এনেকুৱা হয় 80টা আপোনালোকে কুৱেশ্যন কাৰেক্ট লিখিব লাগিব আৰু এই যোনটো ABUB পৰীক্ষাটো হাফ মাৰ্ক থাকে নেগেটিভ নাথাকে কিন্তু হাফ থাকে নাম্বাৰটো 1 নম্বৰ নাথাকে 5টা কুৱেশ্যন থাকে 2 ঘণ্টা পৰীক্ষা আপোনালোকক টাইম দিয়া হ'ব আপোনালোকক এইবিলাক এনেকৈ পৰীক্ষাটো হয় আৰু ইয়াত GK বেছিকৈ আহে GK ৰিজনিং সকলোখিনি মিলাই আহে কিন্তু ইমানখিনিও মেথছটো নাহে কিন্তু GK আপোনালোকৰ ষ্ট্ৰং হোৱাটো বহুত ইম্পৰ্টেণ্ট আৰু আপোনালোকৰ বৰ্তমান কাট অফ কেতিয়া আহিব এই ভিডিঅ'টো চোৱাটো আপোনালোকে বন্ধ কৰক যেতিয়া কাট অফ আহিব আমি অলৰেডি আপোনালোকক জনাই দিম আৰু অফিচিয়েল নটিফিকেশ্যন আপোনালোকে পাই যাব SLPRB যদি আপোনালোকে সঁচাকৈ চেক কৰিব বিচাৰে আপোনালোকে SLPRB চেক কৰিব ৰাতিপুৱা যদি শুই উঠি পিনে ইমানখিনি আপোনালোকে কাট অফৰ বিষয়ে ভাবি থাকে আপোনালোকে চিধা SLPRB বুলি গুগল চাৰ্চ কৰিব আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকে পাই যাব চিন্তা নকৰিব তাতে আপোনালোকৰ অফিচিয়েল নটিছ আহি যাব লগতে কাট অফৰ বিষয়ে মোক এতিয়াও বহুতে কমেণ্ট কৰি থাকে মই এনেকৈ 53 পাইছোঁ আহিবগৈ নাই 52 পাইছোঁ আহিবগৈ নাই কাট অফৰ বিষয়ে মই ভিডিঅ' এইকাৰণে দিব বিচৰা নাই মানে এনেকুৱা হয় বহুতৰ মন ডাউন হৈ যায়গৈ যদি মই কৈ দিওঁ নাই 52 কেইটা নাহেগৈ বহুতে হয়তো যোনে মোক বিশ্বাস কৰে তেওঁলোকে মন ডাউন কৰিব অমলানে কৈছিলে ইমানখিনি নাম নাহেগৈ মই নপঢ়িলেও হ'ব তো কাট অফ কোনো ক'ব নোৱাৰে আপোনালোকে হয়তো মোৰ ভিডিঅ' এটা চাইছিলে ইনষ্টাগ্ৰামত এটা মই ভিডিঅ' দিছিলোঁ তাতো বহুতে তেওঁলোকৰ নিজৰ নাম্বাৰ ক'লে আপোনালোকে তাত গৈ চেক কৰক কোনে কিমান নাম্বাৰ পাইছে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ নাম কৈছে কোনে ক'ত পাইছে আপোনালোকে এইবিলাক চেক কৰিব পাৰিব আৰু মই ভিডিঅ' দিয়ে থাকোঁ আপোনালোকক লগতে মই এটাই ক'ম যেন আপোনালোকৰ কাট অফ মাৰ্ক জানুৱাৰী মাহতে আহিব হয়তো প্ৰথম সপ্তাহতে আহি যাব পাৰেগৈ ভাল খবৰটো আৰু যাৰ দিবলগীয়া আছে ইণ্টাৰভিউ যাৰ ভাল এটা নম্বৰ পাইছে অল দ্য বেষ্ট সেইবাৰ হয়তো তোমালোকৰ সপোনৰ যোনটো ড্ৰেছটো পাই যাব পাৰা আৰু যাৰ নাম্বাৰ কম আছে যাৰ 45 তল আছে তেওঁলোকে আকৌ ৰানিং কৰা আৰম্ভ কৰি দিয়ক সহজ নহ'ব তোমালোকৰ নাম আহিবগৈ নাই এইটো মই ক'ব নোৱাৰি কিন্তু 45 যাৰ নাম্বাৰ আছে তল আছে তেওঁলোকে আকৌ ফিল্ডলৈ আহক ফৰেষ্টৰৰ কাৰণে আজি লাষ্ট ডিচেম্বৰ অহা বছৰ বহুতৰ ওচৰত থাকিব ছাকচেছফুলৰ কথা মানে মই এনেকৈ কষ্ট কৰি পালোঁ এনেকৈ পালোঁ কিন্তু বহুতে হয়তো ক'বগৈ যেন মই কৰিব লাগিছিল
বহুতৰ ওচৰত থাকিব ৰিজাল্ট, বহুতৰ ওচৰত থাকিব ৰিগ্ৰেট। এইটো কৰিব লাগিছিলে। বৰ্তমান যদি আপোনালোকৰ কিতাপ পঢ়িব মন নাযায় বা ৰানিং কৰিব মন নাযায়, আপুনি এটা দিনত কৰিব, আপুনি দিনত কি কাম কৰিছে, যোনটো কামে আমাক পিছত গৈ পিনে সহায় কৰিব, আমাৰ জীৱনৰ কাৰণে সহায় কৰিব। এইটো মনতে এটা ভাবি ল'ব, নিজৰ আইনা চাব আৰু নিজকে সুধি চাব যে মই দিনটো আজি কি কৰিলোঁ, যোনটো কামে মোক আহিবলগীয়া দিনটোত সহায় কৰিবগৈ। এইটো আপোনালোকে নিশ্চয় নিজকে সুধি চাব, তেতিয়া আপোনালোকৰ নিজৰ মটিভেশ্যন আহি যাব। নিজকে সুধিব যেন আজিৰ দিনটোত মই কি কৰিলোঁ, যোনটো কামৰ কাৰণে মই আহিবলগীয়া মোৰ জীৱনত কাম মোক সহায় কৰিবগৈ। এইটো নিজকে সুধি চাব।